নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ মে। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। চুকে কোণে অভিযান চলাই ধৰিছে এবাৰ অবৈধ বাংলাদেশীক। আৰক্ষীৰ চাউনীত বীৰ সন্দেহজনক লোকৰ। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান। চুকে কোণে অভিযান চলাই ধৰিছে এবাৰ অবৈধ বাংলাদেশী। আৰক্ষীৰ চাউনীত বীৰ সন্দেহজনক লোকৰ। নথি পত্ৰ থকাৰ পিছতো আটক কৰাৰ অভিযোগ এবাৰ আত্মীয়ৰ। একে প্ৰায় ৩০০ৰো অধিক সন্দেহজনক নাগৰিকক আটক কৰা হৈছে। সন্দেহজনক নাগৰিকক প্ৰসংগ নিশা বহু লোকক আটক কৰা আৰক্ষী আৰু ৰূপনগৰ পুলিচ ৰিজাৰ্ভত ৰখা হৈছে ৮ দিন লোকসকলক। গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে আটক কৰিছে লোকসকলক আৰু সকলো নথি পত্ৰ লৈ ৰূপনগৰ আৰক্ষীৰ চাউনীৰ বীৰ কৰিছে এবাৰ আত্মীয়ই। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এবাৰ অভিযান। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে এটা ডাঙৰ খবৰ। কৰৰ পৰা বাহিৰৰ ওলাওতে পৰিধান কৰক মাস্ক। পুনৰ হ'ব পাৰে লকডাউন। দ্ৰুত গতিত বিয়পি পৰিছে এবাৰ কোভিড ভাইৰাছ। পৰিধান কৰক মাস্ক আৰু পুনৰ হ'ব পাৰে লকডাউন। পূৰ্বতকৈ ভয়ংকৰ ৰূপত আহি আছে এবাৰ কোভিড। নতুন ভেৰিয়েণ্টৰ লক্ষণ কি হবিহে জানি লওক। মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা, লগতে সঘনাই চকুৱে পানী ওলোৱা, বুকুৰ বাওঁফালে বিষ, মূৰ্ছা যোৱা, লগতে বমি হোৱা, খাপ মন নোযোৱা, টোপনি নহা, লগতে পিঠিৰ বিষ, বাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা হলে, চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ, সঘনাই হাঁচি মৰা, লগতে গোন্ধ নোপোৱা ইত্যাদি লক্ষণ দেখা দিলেই কাহ চাপক চিকিৎসকৰ আৰু এতিয়াই লওক সাৱধানতা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। এবাৰ আপুনি গৰমৰ দিনত দিব নালাগে বিদ্যুতৰ বিল। 7টা পদ্ধতিৰে আপুনি কৰিব পাৰিব উপাৰ্জন। এই মুহূৰ্তত জনাইছো বিদ্যুতক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। বিদ্যুৎ মাচুল শূন্য হ'ব আপোনাৰ আৰু অসমৰ 3 লাখ পৰিয়ালে পাব সোলাৰ পেনেল। PM সূৰ্যঘৰ টাটাৰ বিনিয়োগ কোটি টকা আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ জৰিয়তে 3 লাখ পৰিয়ালে পাব এবাৰ সোলাৰ পেনেল। PM সূৰ্যঘৰ আঁচনিৰ অধীনত আপুনি বিনামূলীয়াকৈ লাভ কৰিব এবাৰ বিদ্যুৎ। পাই সম্পূৰ্ণ ৰেহাই কৰিব পাৰিব বিদ্যুতৰ বিল। আপুনি বিদ্যুৎ ৰাহি কৰি বিক্ৰী কৰিব পাৰিব। দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি। বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক সূৰ্যঘৰ আঁচনি। আৰু সূৰ্যঘৰ আঁচনিত কিদৰে কৰিব আবেদন সবিশেষ জানি লওক। PM সূৰ্যঘৰ.gov.in পৰ্টেলত কৰিব পাৰে আবেদন আৰু APDS এপছতো গৈ অপশ্যন আছে আবেদন কৰাৰ বাবে। কোনো দালালৰ সহায় নোহোৱাকৈ আপুনি এইবাৰ লাভ কৰিব বিনামূলীয়াকৈ বিজুলী। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। ফুটপাথত নচলিব এবাৰ ব্যৱসায়। ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। ফুটপাথত নচলিব এবাৰ ব্যৱসায়। ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা এবাৰ উচ্চতম ন্যায়ালয়ৰ। ফুটপাথ বেদখল মুক্ত কৰিবলৈ ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা। পদযাত্ৰা আৰু খোজকাঢ়ি যোৱা লোকৰ যাতায়াত সুনিশ্চিত কৰিব লাগিব আৰু ফুটপাথ চলা ব্যৱসায়ৰ বাবে বহু লোকৰ খোজ কঢ়াটো অসুবিধা হয়। প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে এবাৰ উচ্চতম ন্যায়ালয়ে। ফুটপাথত নিতিয়াৰ পৰা নচলিব ব্যৱসায়। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰলৈ। আমাৰ 6 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী। বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী। ABMCOয়ে সবস্ত কৰিব এবাৰ তীব্ৰ প্ৰতিবাদ। 16টাকৈ পৰিয়াললৈ বাছি প্ৰেৰণ কৰা হৈছে এবাৰ উচ্ছেদৰ জাননী। BTR প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে অন্যায় কৰাৰ অভিযোগ আৰু 16টাকৈ পৰিয়ালৰ কাষত সহায়ৰ বাবে থিয় দিব ABMCOয়ে আৰু ABMCOৰ নেতা টাইছন হুছেইনে কৰিছে এই মন্তব্য। বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী। ABMCOয়ে সবস্ত কৰিব এবাৰ তীব্ৰ প্ৰতিবাদ।